নমস্কাৰ স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। বহুতো ছাত্ৰ ছাত্ৰীৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনৰ ক্ষেত্ৰত বহুতো কুৱেশ্যন আছিল, তো সকলোবিলাক কুৱেশ্যন আমি এই ভিডিঅ'টিত প্ৰস্তুত কৰিছোঁ। বহুতো ছাত্ৰ ছাত্ৰীৰ কুৱেশ্যন আছিল এইচএছ ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনৰ যি ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছোঁ। প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিবা, আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিবা। তোমালোকৰ যিখিনি কুৱেশ্যন আছিল ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, সকলো কুৱেশ্যন ভিডিঅ'টোত প্ৰস্তুত কৰা হৈছে। তো প্ৰথম কুৱেশ্যন ইয়াতে দেখিবলৈ পাইছা তোমালোকে। বহুতো ছাত্ৰ ছাত্ৰী কুৱেশ্যন, সকলো কুৱেশ্যনবিলাকৰ মই এনচাৰ দি আছোঁ। প্ৰথম কুৱেশ্যন হৈছে, ছাৰ লিষ্টখন আহিছিল যোন কলেজত চিলেক্ট কৰিব লাগিছিল, বেলেগ কলেজত চিলেক্ট কৰিলোঁ, অৰ্থাৎ এডমিশ্যন একচেপ্ট তেখেতে বেলেগ কলেজত কৰি পালে ভুলতে। তো এই ক্ষেত্ৰত ইয়াত কোনো ধৰণৰ এনচাৰ দিবলগীয়া নাথাকেই, অৰ্থাৎ যিখন কলেজত তোমালোকে একচেপ্ট কৰি পালা ভুলতে, তেখেতলোকে কিন্তু কলেজখনৰ লগত কণ্টেক্ট কৰিব লাগিব। ইয়াত কোনো ধৰণৰ তোমালোকে নিজৰ ববীয়াকৈ মোবাইলৰ জৰিয়তে বা লেপটপৰ জৰিয়তে কোনো ধৰণৰ এনচাৰ ইয়াত বিচাৰি নাপাবা। আৰু লগতে এবাৰ একচেপ্ট কৰাৰ পিছত পুনৰ একচেপ্ট কৰিব নোৱাৰি, আৰু সেইটো যিটো একচেপ্ট কৰিলা সেইটো একচেপ্ট কৰাৰ পিছত আৰু উইথড্ৰ কৰিব নোৱাৰে। গতিকে তোমালোকে কলেজৰ লগত এই কুৱেশ্যনটো এনচাৰ হৈছে কলেজৰ লগত কণ্টেক্ট কৰিবা। তাৰপিছৰ কুৱেশ্যনটো হৈছে, পাঁচখনৰ ভিতৰত এখনতো নাপালে কি কৰিম, প্লিজ হেল্প। 57% পাইছিলে ছাত্ৰজনে, কিন্তু এখন কলেজতো বৰ্তমানলৈকে এডমিশ্যন অফাৰ অহা নাই। হয় বন্ধু বান্ধৱীসকল, এই বছৰ কি হ'ল, বহু ছাত্ৰ ছাত্ৰী বহু হাই মাৰ্ক হৈছে। তো গতিকে কি হৈছে, এইচএছ ফাৰ্ষ্ট ইয়েৰ যি এডমিশ্যন হয়, এডমিশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ যি এডমিশ্যন অফাৰ কলেজৰ ফালৰ পৰা অহা নাই। তো তোমালোকে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে, ৱেইটিং লিষ্টৰ কাৰণে তোমালোকে ৱেইট কৰিব লাগিব। তাৰ পিছৰটো কুৱেশ্যন হৈছে ইয়াতে এটা বহুতেই জটিল কুৱেশ্যন। মই এটা কথা জানিব বিচাৰোঁ যে মই যিখন কলেজত ভৰ্তি হ'ব বিচাৰোঁ সেইখনত মই ৱেইটিং লিষ্টত আছোঁ আৰু দুখন কলেজত ছিট পাইছোঁ। এতিয়া যদি 27 আৰু 29 তাৰিখৰ ভিতৰত ছিট পোৱা কলেজত ভৰ্তি নহওঁ আৰু যিখন কলেজত ৱেইটিং লিষ্টত আছোঁ সেইখনতো যদি ছিট নাপায়, 29 তাৰিখৰ পিছত ছিট পোৱা কলেজত ভৰ্তি হ'ব পাৰিবনে? যিহেতু 29 তাৰিখলৈকে ষ্টুডেণ্টে পৰ্টেল এডমিশ্যন একচেপ্ট কৰিব লাগিব। হয়, এইটো এটা বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। যিখন কলেজত তেখেতে এডমিশ্যন কৰিব বিচাৰিছিল কিন্তু সেইখনত এডমিশ্যন অফাৰ অহা নাই, যিকেইখনত এনেই মানে এডমিশ্যন অফাৰ আশা কৰা নাছিল বা এডমিশ্যন কৰিম বুলি ভবা নাছিল, কিন্তু সেইকেইখনতহে অফাৰ আহিছে। তো ইয়াতে এটা কথা, যিহেতু এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ক্লাছো আৰম্ভ হ'বলৈ গৈ আছে, তো সেইকাৰণে তেওঁলোকে অতি শীঘ্ৰেই এই সকলোবিলাক তোমালোকৰ যি কুৱেশ্যন হয় এনচাৰ পাবা, অৰ্থাৎ ৱেইটিং লিষ্ট অতি শীঘ্ৰেই তোমালোকৰ প্ৰকাশ পাব। তোমালোকে কি কৰিবা, তোমালোকৰ লগইন আইডি আৰু পাছৱৰ্ড দি তোমালোকে মাজে সময়ে চেক কৰি থাকা। কিন্তু ৱেইটিং লিষ্টৰ বা ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তাৰ নিৰ্দিষ্ট তাৰিখ দিয়া নাই। গতিকে তোমালোকে সেই লগইন আইডি আৰু পাছৱৰ্ড দি তোমালোকে 4 ডিজিট পিন দি তোমালোকে লগইন কৰি তোমালোকৰ এডমিশ্যন অফাৰ চেক কৰি থাকা। যিকোনো মুহূৰ্ততে তোমালোকৰ কি হয়, ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ইয়ালৈ আহিবা, ৱেবছাইটটোলৈ। এই ৱেবছাইটত আহিলে তোমালোকে সকলোবিলাক ডেট পাবা। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ তোমালোকৰ উপলব্ধ আছে। ছেকেণ্ড মেৰিট লিষ্টৰ কিন্তু ইয়াতে তোমালোকে চালে গম পাবা, এই ৱেবছাইটত ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিবা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ইয়াতে যদি তোমালোকে চোৱা ইম্পৰ্টেণ্ট ডেটছত, কিন্তু ইয়াত ছেকেণ্ড মেৰিট লিষ্টৰ কোনো ধৰণৰ নিৰ্দিষ্ট তাৰিখ দিয়া নাই। ইয়াতে তোমালোকে হেল্পলাইন নাম্বাৰ দেখিবলৈ পাইছা। যদিহে দৰ্পণৰ অফিচিয়েলভাৱে তোমালোকে হেল্প খুজিব বিচৰা, ইয়াত হেল্পলাইন নাম্বাৰো দিয়া আছে। আৰু লগতে ইয়াত দেখিবলৈ পাইছা মেৰিট লিষ্ট পাব্লিকেশ্যন 27 তাৰিখ 10 বজাত, কিন্তু ইয়াৰ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেইটো নিৰ্দিষ্ট তাৰিখ নাই। দেখিবলৈ পাইছা, ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিলেই এই সকলোবিলাক ডিটেইল পঢ়িব পাৰিবা। সেইকাৰণে তোমালোকে ছেকেণ্ড মেৰিট লিষ্ট চাবৰ বাবে দৰ্পণৰ যিটো পৰ্টেল হয় সেই পৰ্টেলত তোমালোকে সোমাই কিনে চেক কৰি থাকা। মাজে সময়ে যিকোনো মুহূৰ্তত তোমালোকৰ এডমিশ্যন অফাৰ আহিব পাৰে। 5 ঘণ্টা বা 2 ঘণ্টাৰ মূৰে মূৰে তোমালোকে চেক কৰি থাকা তোমালোকৰ লগইন আইডি আৰু 4 ডিজিট পিন দি কেনে। বহুতো ছাত্ৰ ছাত্ৰী আমালৈ তেওঁলোকৰ যি লগইন আইডি দিছিলে বা তেওঁলোকৰ ডেট অফ বাৰ্থ দি আৰু পিনটো আমালৈ চেণ্ড কৰিছে। তো বহুতো ছাত্ৰ ছাত্ৰীয়ে আপুনি চেক কৰি দিবচোন। তো আমি চেক কৰি দেখাইছোঁ। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তোমালোকে মেৰিট লিষ্ট
ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনলৈ যাব, তাৰপিছত মেৰিট লিষ্ট বা ৰিজাল্ট লিংকত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত তোমালোকৰ এইখন পেজ অ'পেন হ'ব। ইয়াতে তোমালোকে কি কৰিবা, তোমালোকে নিজৰ লগইন আইডি দি কেনে মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, 4 ডিজিট পিন দি কেনে তোমালোকে চেক কৰি থাকা মাজে সময়ে। তো ইয়াতে মই এজনৰ চেক কৰি দিছোঁ, তেওঁৰ কিন্তু কালিলৈকে অহা নাছিলে এডমিশ্যন অফাৰ। ইয়াতে যদি তোমালোকে চোৱা, তেওঁৰ কিন্তু এখনত এডমিশ্যন অফাৰ আহি গৈছে। কালিলৈকে কিন্তু এখেতৰ এডমিশ্যন অফাৰ অহা নাছিলে, এখন কলেজতো অহা নাছিলে। ইয়াতে চাব পাৰা তোমালোকে, কালি মই চেক কৰিছিলোঁ এডমিশ্যন অফাৰ এখনতো নাছিলে, কিন্তু বৰ্তমান এখনত আহি গৈছে দেখিবলৈ পাইছে। ইন চিলেকশ্যন লিষ্ট ষ্টেটাছ অফ এপ্লিকেশ্যন এখনত আহিছে। তো গতিকে তোমালোকক এইটোৱে ৰিকুৱেষ্ট, এই যিটো পদ্ধতি দেখুৱালোঁ এই পদ্ধতি তোমালোকে চেক কৰি থাকা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা, তাৰপিছত ৰিজাল্ট চেক লিংকত ক্লিক কৰি এই যিটো চেক কৰা পদ্ধতি তোমালোকে চেক কৰি থাকা। এইজনৰ দেখিলে এডমিশ্যন অফাৰ অহা নাছিলে। আৰু এজনৰ চেক কৰিছোঁ, আৰু এজন ছাত্ৰই চেক কৰিবলৈ দিছিলে, কিন্তু তেখেতৰ ক্ষেত্ৰত ইয়াতে চাব পাৰা কিন্তু এডমিশ্যন অফাৰ অহা নাই। ইয়াত দেখিছা এডমিশ্যন অফাৰ নাই অহা। দুখন কলেজৰ কাৰণে তেখেতে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিছিলে। তো ছাত্ৰ ছাত্ৰীসকলক এটাই ৰিকুৱেষ্ট, ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে দৰ্পণ পৰ্টেলত গৈ এই যিটো পদ্ধতি দেখুৱালোঁ তোমালোকে চেক কৰি থাকা। ছেকেণ্ড মেৰিট লিষ্ট বা ৱেইটিং লিষ্টৰ যি ডেট হয়, তেখেতলোকৰ ডেট বা নিৰ্দিষ্ট তাৰিখ দিয়া নাই। তো গতিকে এই যিখিনি মেৰিট লিষ্ট বা ছেকেণ্ড মেৰিট লিষ্ট কলেজেই যিহেতু দিয়ে বা ফাৰ্ষ্ট মেৰিট লিষ্টটো কলেজেই দিয়ে, তথাপিও মানে তোমালোকক এটাই ৰিকুৱেষ্ট, এই যিটো চেক কৰা পদ্ধতি চেক কৰি থাকা তোমালোকে। তো এডমিশ্যন অফাৰত ক্লিক কৰি দিবা। যদিহে তোমালোকৰ এডমিশ্যন অফাৰ আহিছে, তাত ক্লিক কৰিলেই তোমালোকে এডমিশ্যন একচেপ্ট কৰিব পাৰিবা। তেনেকুৱা ধৰণে সকলোবিলাক কলেজ তোমালোকৰ আহি যায়। ইয়াতে কংগ্ৰেছ বুলি আহি যাব, ইউ হেভ বিন অফাৰ এডমিশ্যন বাই দ্য ইনষ্টিটিউশ্যন। তো ইয়াতে তোমালোকে কি কৰিবা, একচেপ্ট কেনেকুৱা ধৰণে কৰে মই দেখুৱাই দিছোঁ। ইয়াতে একচেপ্ট যিটো অপশ্যন আছে এডমিশ্যন ৰিকুৱেষ্ট, তাত একচেপ্ট কৰিবা। তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিটো পিন হয়, পিনটো দিব লাগিব। একচেপ্ট এডমিশ্যন ৰিকুৱেষ্ট যিটো অপশ্যন আছে, তাত ক্লিক কৰাৰ লগে লগে 4 ডিজিট পিনটো দি কিনে তোমালোকে একচেপ্ট এডমিশ্যন অপশ্যনত ক্লিক কৰিলেই তোমালোকে একনলেজমেণ্টখন ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিবা। কিন্তু এইজন ছাত্ৰই এইখন কলেজত এডমিশ্যন কৰিবলৈ মন নাই, তো তেওঁ 29 তাৰিখলৈকে অপেক্ষা কৰিব, বাকী কলেজবিলাকত তেওঁলোকৰ এডমিশ্যন অফাৰ আহে নেকি। তো তোমালোকে এনেকুৱা ধৰণে অপেক্ষা কৰা। 29 তাৰিখলৈকে তোমালোকে ৱেইটিং লিষ্টত যদি তোমালোকৰ নাম আহে, সেইখন কলেজত তোমালোকে এডমিশ্যন কৰিব পাৰিবা। তো যদিহে তোমালোকৰ আৰু কিছুমান কুৱেশ্যন জানিবলগীয়া আছে, তো ভিডিঅ' দি কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা। আৰু আমাৰ লগতে হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, আৰু লগতে তোমালোকৰ যি ৱেইটিং লিষ্ট চেক কৰা যি পদ্ধতি দেখুৱালোঁ, ডেছক্ৰিপশ্যনত ৱেবছাইটৰ লিংকো দিয়া আছে। তো ভিডিঅ'টি একেলৈকে চোৱাৰ বাবে ধন্যবাদ।